নমস্কাৰ, মই তপন মহন্ত উন্নত ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। মই আজি আহিছো গণপতি মটৰ্ছত। ইয়াতে বিভিন্ন ধৰণৰ গাড়ী আছে আৰু দাদা মোৰ লগত আছে। দাদা, আপোনাৰ তাত গাড়ী ল'লে কি কি সুবিধা পাব কাষ্টমাৰে? সুবিধা আমাৰ পিনৰ পৰা গোটেইখিনি দিয়া হ'ব, যেনে ধৰক ৰিফাইনেন্সৰ সুবিধা পাব, অকল অসম বুলিয়ে নহয়, আমি ML মেঘালয়তো কৰি দিওঁ আৰু এতিয়া অৰুণাচলতো আমি কৰিব ট্ৰাই কৰিছো। এইখিনি গোটেইখিনি সুবিধা দিয়া হ'ব। লগতে ডকুমেন্টছৰ যিমান যি কাম থাকে ট্ৰান্সফাৰৰ পৰা আদি কৰি চব আমি সেইখিনি কৰি দিম। আৰু লগতে গাড়ী ডেলিভাৰী দিয়াৰ আগত আমি আমাৰ টেফলন পলিচ যেনেকে ধৰক নতুন শ্বৰুমৰ পৰা গাড়ী এখন দিলে যেনেকে তেখেতসকলে ডেলিভাৰী দিয়ে ঠিক সেইমতে আমি ডেলিভাৰী দিম। আচ্ছা, আৰু মানে কি জনা যায় যে মানে কি ছেকেণ্ড হেণ্ড ডিলাৰৰ গাড়ী বিকিলে মানে আমি দেখা নাই, শুনিছো যে মিটাৰ টেম্পাৰিং কৰে নেকি, এক্সিডেণ্ট গাড়ী ৰাখে, মানে তেনেকুৱা মানে কি আপোনালোকৰ তাতো কোনো তেনেকুৱা চিষ্টেম নাই? আচলতে কথাটো ঠিকেই কৈছে, তেনেকুৱা বহুত কাষ্টমাৰ আহে আমাক সোধে যে মিটাৰ টেম্পাৰিং কৰা হৈছে নেকি, কমোৱা হৈছে নেকি, বেছি হৈছে নেকি। কথাটো কি হয়, আমি তেখেতসকলক এটাই উত্তৰ দিওঁ যে তেখেতসকলে আহি গাড়ীখনৰ ফটো বা নম্বৰ উঠাই কেনে যদি এবাৰ ডিলাৰত চেক কৰে গোটেই ডিটেইলছ পাই যাব। তেনেকুৱা আমি একো নকৰো। আৰু যদি কোনোবা এজন কাষ্টমাৰে তেনেকুৱা কৰিব মানে কৰিছো বুলি যদি ওলাই, তো আমি মানে তেখেতক গিফ্ট এটা দি দিম। মানে এনেকুৱা শুনিলে যে দাদাই কৈছে যে দাদাক যদি প্ৰমাণ দিব পাৰে, বলক দাদা কি কি গাড়ী আছে আৰম্ভ কৰো নে কি কৰিবা? 2020ৰ ক্ৰেটা SX মডেল 2020ৰ সেইখনৰ দাম কিমান আহিছে? এইখন আপোনাৰ আস্কিং আমি লগাইছো 4.5 লাখ টকা। হয়, এতিয়া অন টেবুল আহিব, বহিব, তেতিয়া মিলাই দিয়া হ'ব। ফাইনেন্স হৈ যাব? চাই লওক। হয়, ডিসকাউন্ট হৈ যাব। ধুনীয়া হৈ আছে। হয়, মই ভিতৰটো দেখাই দিলো, এয়া চাওক, বাহিৰৰ পৰা মই দেখাই দিছো এখন গাড়ী, চাই লওক। আপোনালোকে যদি নিজে আহে দাদাক লগ কৰে তেতিয়া আৰু ভালকে চাব পাৰিব। নেক্সট এখন চাওক, এখন কেতিয়া গাড়ী? এখন আপোনাৰ ৰেনল্ট টাইগাৰ 2022ৰ। হয় হয়, কিমান ৰাখিছে এইখনৰ দাম? এইখনৰ আপোনাৰ দাম ৰখা হৈছে 530, 5,30,000 টকা। ফাইনেন্স হৈ যাব না? হয় হয়, ফাইনেন্স হৈ যাব। ডিসকাউন্ট হৈ যাব চাগে? ডিসকাউন্ট হৈ যাব। গতিকে আহক আপোনালোকে গণপতি মটৰ্ছলৈ। নেক্সট এখন চাওক, ফৰচুনাৰ। এখন কেতিয়া ফৰচুনাৰ দা? নেক্সট এখন আপোনাৰ 2014ৰ ফৰচুনাৰ হয়, 4x4। হয় হয় হয়, লেক্সাছ কিট লগোৱা আছে। 4x4 মই ভিতৰটো এবাৰ 4x2 মই ভিতৰটো এবাৰ দেখাই দিছো আপোনালোকক, এয়া চাই লওক। মান কৰিবলগীয়া একো নাই, খালি আপোনালোকে ডাইৰেক্ট আহক, দাদাক লগ কৰক। ফাইনেন্স লাগিলে ফাইনেন্স কৰাই দিব, কেছ লাগিলে কেছো লগাই দিব, নে কি কৰিবা? নিশ্চয়। আগৰ পৰা মই দেখাই দিছো, অৰুণাচল নম্বৰ প্লেট আছে। যদি এই গাড়ীখন যদি অসমৰ মানুহে ল'ব বিচাৰে তেতিয়াহ'লে অসম নম্বৰ প্লেটটো কৈ দিব পাৰিব? হয়, আমি NOC দি দিব। তেতিয়া আপোনালোকে দ্বিতীয় অফিচাৰৰ লগত বা তেখেতসকলক যি সহায় কৰিব লাগে সেইখিনি সহায় কৰি দিব, নে কি কৰিবা? হয় হয়। নেক্সট এখন কেতিয়াৰ গাড়ী? এখন আপোনাৰ টাটা এল্ট্ৰছ 2022ৰ। হয় হয়, এখনৰ দাম কিমান ৰাখিছে দাদা? এখনৰ 650 ৰখা হৈছে। 6,50,000 টকা। দাদা ডিসকাউন্ট হৈ যাব? নিশ্চয় ডিসকাউন্ট হৈ যাব। ফাইনেন্সও কৰাই দিব? ফাইনেন্সও কৰাই দিম। মই গাড়ীখন এবাৰ ভিতৰৰ পৰা দেখাই দিছো আপোনালোকক, চাই লওক। চাওক, দাদা খুব ধুনীয়াকৈ ৰাখিছে। মানে কি গাড়ীখন চাগে নতুন, কিমান কিলোমিটাৰ চলিছে গাড়ীখন? এইখন আপোনাৰ 59 কিলোমিটাৰ চলা হৈছে। মাত্ৰ 59 কিলোমিটাৰ, মানে নতুন হৈ আছে। আৰু দাদাই বহুত কমতে দি আছে এইখন গাড়ী। যদি দাদাক লগ ধৰে আৰু কমত দি দিব, নে কি কৰিবা? নেক্সট এখন কেতিয়া গাড়ী? 65 আছিলে। এখন কেতিয়া গাড়ী দাদা? এখন হৈছে আপোনাৰ 2022ৰ ইগনিছ। 2022ৰ। এইখনৰ দাম কিমান হৈছে দাদা? এইখন আপোনাৰ 550 ৰখা হৈছে। 5,50,000 টকা। দাদা ফাইনেন্স হৈ যাব? 28,000 চলিছে। 28,000 কিলোমিটাৰ চলিছে। দাদা ফাইনেন্স হৈ যাব? নিশ্চয় ফাইনেন্স হৈ যাব। ডিসকাউন্ট কৰাই দিব। মই ভিতৰটো এবাৰ দেখাই দিছো, চাই লওক। ভিতৰটো খুব ধুনীয়া হৈ আছে, চাই লওক। আপোনালোকে দেৰি নকৰিব, দাদাক লগ ধৰক, ফোন কৰক। দাদাৰ নাম্বাৰটো মই দি দিম আপোনালোকক। নেক্সট এখন কেতিয়া দাদা? নেক্সট এখন i20। হয়, কেতিয়া গাড়ী? 2019ৰ গাড়ী হয়। 2019ৰ। কিমান দাম ৰাখিছে দাদা এখন? 520 ৰখা হৈছে। 5,20,000 টকা। দাদা এখনো ডিসকাউন্ট কৰাই দিব? নিশ্চয় ডিসকাউন্ট কৰাই দিব। ফাইনেন্স হৈ যাব? হয়, হৈ যাব। ফাইনেন্সও হৈ যাব। গতিকে এখন চালে আপোনালোকে চাব পাৰে। মই পিছৰ পিনৰ পৰা এবাৰ দেখাই দিছো গাড়ীখন আপোনালোকক, চাওক, চাই লওক। নেক্সট আমি এখন হোণ্ডা চিটি। কেতিয়া দাদা এখন? 2019ৰ হয় মডেল। 2019ৰ। কিমান দাম ৰাখিছে দাদা এখন? হোণ্ডা চিটিখন 750 ৰখা হৈছে। 7,15,000। হয়, 7,15,000। পেট্ৰল নে ডিজেল এখন? পেট্ৰল গাড়ী। চাই লওক। ভিতৰটো মই এবাৰ দেখাই দিছো আপোনালোকক। আৰু আপোনালোকে যদি নিজে আহি চাই আৰু ভাল পাব। সানৰুফ পাই যাব। চাওক, সানৰুফ আছে এই গাড়ীখনত। চাই লওক। ভিতৰৰ পৰা মই এবাৰ দেখাই দিছো, চাই দেখিছে? মই বাহিৰৰ পৰা আগৰ পিনৰ পৰা এবাৰ দেখাই দিছো, চাওক। নেক্সট এখন এলটো কেতিয়া দাদা? 2019ৰ। 2000। হয়, কিমান দাম ৰাখিছে এখনৰ?
280 2,80,000 টকা দাদা ফাইনেন্স হৈ যাব হয় হৈ যাব ফাইনেন্স হৈ যাব ডিসকাউন্টটো কৰাই দিব আপুনি ক'বই নালাগে আৰু অন টেবল কৰিলে ডিসকাউন্ট হৈ যাব এ চাই লওক ভিতৰটো এবাৰ মই দেখাই দিছো যদি কোনোবাই ভাবি আছে এখন এল্টো লাগে তেতিয়াহ'লে আহিব পাৰে দাদাৰ ওচৰত খুব ধুনীয়া হৈ আছে গাড়ীখন আপোনালোকে এনেকুৱা নহয় আপোনালোকে মেকানিক লৈ আহিলে দাদাৰ কোনো প্ৰব্লেম নাই নে কি কৰিবা হয় 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 নেক্সট আমি চাও এখন কেতিয়া গাড়ী এইখন আপোনাৰ 2016 গাড়ী 2016 গাড়ী কিমান দাম ৰাখিছে দাদা এখনৰ 240 2,45,000 টকা দাদা এখন ডিজেল নে পেট্ৰল ডিজেল হয় ডিজেল গাড়ী মই ভিতৰটো লক আছে বাৰু একো নাই মই আৰু নেক্সট চাম এখন কেতিয়া গাড়ী এইখন হ'ল Hyundai Tucson 2018 2018 কিমান দাম ৰাখিছে এখন পেট্ৰল গাড়ী কিমান দাম ৰাখিছে এখন 8.5 লাখ 8,50,000 টকা মেঘালয় ৰেজিষ্ট্ৰেচন নম্বৰ হয় দাদা বাৰে বাৰে কৈছে সেইখনতো কৈছে যে এনঅ'চি লাগিলে আপোনালোকক দি দিব যদি বিচাৰে অসম কৰিব অসমো কৰি ল'ব পাৰিব নে কি কৰিবা হয় সব আচ্ছা নেক্সট চাও এখন কেতিয়া ডাষ্টাৰ হ'ব এখন ডাষ্টাৰ হয় 2015 কিমান দাম ৰাখিছে 2015 নৱেম্বৰৰ একদম লাষ্টৰ কিমান দাম ৰাখিছে এখনৰ এখন 520 ৰাখা হৈছে 5,20,000 টকা ডিজেল নে পেট্ৰল ডিজেলৰ আহিব ডিজেল গাড়ী মই যদি ভিতৰটো সম্ভৱ দেখাই দিম এবাৰ খোলা আছে দেখাই দিছো আপোনালোক এয়া চাই লওক ভিতৰটো খুব ধুনীয়া হৈ আছে আৰু দাদাই গাড়ীবিলাক খুব মেইনটেইন কৰি ৰাখে এনেকুৱা নহয় দাদাই গাড়ী আনি আপোনালোকক দি দিব আৰু যদি কিবা কিবি কৰিব লাগে দাদাই কৰি দিব নে কি কৰিবা হয় খালি আপোনালোকে আহিব লাগে দাদাক লগ কৰিব লাগে আচ্ছা নেক্সট চাম আমি এখন XUV 500 কেতিয়াৰ গাড়ী দাদা এখন 2020 গাড়ী হয় 2020 এখন ডিজেল নে পেট্ৰল দাদা ডিজেল গাড়ী কিমান ৰাখিছে এখনৰ দাম এখনৰ 1230 13,13,000 টকা মোৰ নহয় 12 লাখ আচ্ছা 12,30,000 টকা মই ভিতৰটো এবাৰ দেখাই দিছো আপোনালোক একোনে দামটো কেতিয়াবা অলপ ইফাল হ'ব পাৰে আপোনালোকে যদি দাদাৰ ওচৰত আহে দাদা আৰু মিলাই একদম টপ মডেল W11 হয় এনাৰমিক সানৰুফ আহি যাব আৰু কি ফেচিলিটি আছে দাদা এখনত আপোনাৰ এলুইল আহি যাব পুশ বাটন আহি যাব এছ আগৰ পিনৰ পৰা মই এবাৰ দেখাই দিছো ফুল অৰিজিনেল পেইণ্ট আছে আৰু ইয়াতে অলপমান টাচ আপ হৈ আছে এইটো মানে অৰিজিনেল পেইণ্টত থকাৰ কাৰণে আমি এনেকৈ ৰাখিছো যদি কোনোবা কাস্টমাৰে আহি কৰি দিব লাগে বুলি কয় আমি তেখেতক কৰাই দিম ফ্ৰী কৰাই দিব এইটো হয় কৰাই দিম আৰু যদি কিবা আপোনালোকে আহি দেখে যে আৰু এইখিনি চেঞ্জ কৰি দিব লাগে তেখেতে সেইখিনিও কৰাই দিব নে কি কৰিবা খালি আপোনালোকে আহিব লাগে আৰু চইচ কৰিব লাগে তাৰপিছত লৈ যাব লাগে নেক্সট আৰু এটা স্কৰপিঅ'খন S10 2017 মডেল হয় স্কৰপিঅ'টো বহুত আৰু আপোনাৰ কালাৰটো বহুত ডিমাণ্ডেবল কালাৰ কিমান দাম ৰাখিছে এখনৰ 930 9,30,000 টকাৰ যদি আপোনালোকে এখন স্কৰপিঅ' ল'ম বুলি ভাবিছে S10 এখন চাব পাৰে দাদা এখন ধুনীয়া কণ্ডিশ্যন হৈ আছে ফাৰ্ষ্ট অনাৰৰ গাড়ী ফুল অৰিজিনেল পেইণ্ট গাড়ী কিমান কিলোমিটাৰ চলিছে দাদা এখন আপোনাৰ 1,24,000 চলা আছে 1,24,000 কিলোমিটাৰ চলিছে দাদাই বাৰে বাৰে কৈছে যে তেওঁলোকে কোনো 2 নম্বৰী নকৰে যি আছে অৰিজিনেল যি আছে একদম সামনতে আছে নে কি কৰিবা চাওক মই গাড়ীখন আৰু ভালকৈ দেখাই দিছো আপোনাক কাৰণ স্কৰপিঅ' গাড়ী বহুতেই বিচাৰে গতিকে S10 S11 বহুত ডিমাণ্ডেবল হয় গতিকে মই আৰু এবাৰ দেখাই দিছো পিছৰ পিনৰ পৰা এবাৰ দেখাই দিওঁ মই গাড়ীখন গতিকে চাই লওক পিছৰ পিনৰ পৰা দেখাই দিছো দাদা বেয়া নাপায় যদি ইফালে এবাৰ আহক না আপুনি আপোনাৰ এড্ৰেছটো এবাৰ কৈ দিয়ক নমস্কাৰ মোৰ নাম সুদৰ্শন দাস আমাৰ অফিসটো হৈছে গণপতি মটৰ যদি আপুনি 6 মাইলৰ পিনৰ পৰা আহে বৰবাৰী ঠিক চাৰিআলিটোতে যিটো ৰাস্তা হেঙেৰাবাৰী ফালে যায় একদম ঠিক পইণ্টতে আপোনাৰ ওচৰত ওয়াইন শ্বপ এখন আছে এৰিনা ওয়াইন শ্বপ আৰু যদি আপুনি ধৰক বৰবাৰী পিনৰ পৰা আহে মানে নাৰেংগী বৰবাৰী এইটো পিনৰ পৰা আহে তো সেইটো ফালৰ পৰা আহিলে ৰাইট সাইড হ'ব হেঙেৰাবাৰী যোৱা ৰাস্তাৰ ঠিক পইণ্টতে অপোজিট SBI বেংক আচ্ছা মই কথা এটা সুধো আপোনাৰ তাত যদি কাস্টমাৰ আহে যদি গাড়ীখন ভাল লাগে যেটো মানে কেতিয়া ল'ব পাৰিব গাড়ীখন মানে কি যদি ফাইনান্সত ল'ব বিচাৰে কিমান দিন লাগিব বা কেছ ল'লে কিমান দিন দিব আপুনি গাড়ীটো কেছ ল'লে আমি গাড়ীখন ৰেডি কৰা টাইম যিখিনি হয় আধা ঘণ্টা 1 ঘণ্টা বা এদিন ধৰক মানে গোটেই দিনটো হ'ব পাৰে বা নেক্সট ডে হ'ব পাৰে নেক্সট ডে নহয় এদিনৰ ভিতৰত এদিনৰ ভিতৰতে ৰেডি হৈ যাব আৰু যদি ফাইনান্সৰ সুবিধা লয় আৰু যদি ফাইনান্স হয় 2 দিন বা 3 দিনৰ ভিতৰত হৈ যায় ফাইলৰ ওপৰত কথা এদিনতো হৈ যাব পাৰে তেখেতৰ ফাইলৰ ওপৰত কথা খালি আমি কাস্টমাৰক কওঁতে এদিন বা 2 দিন বুলি কৈ দিওঁ আচ্ছা কিমান % ডাউন পেমেন্ট দিব লাগিব যদি আপোনালোকৰ তাত গাড়ী এখন মানে কি ডাউন পেমেন্ট আমি এনে কাস্টমাৰক কওঁতে 30% বুলি কোৱা হয় কিন্তু ফাইলটোৰ লগত কথা যদি খুবেই ভাল হয় ফাইলটো তেখেতে ডাউন পেমেন্টটো কমকে দিলেও হৈ যায় আচ্ছা দাদা মই আপোনাৰ নাম্বাৰটো মই দি দিম এতিয়া আপোনাক ফোন কৰিলে আপুনি নিশ্চয় সহযোগিতা কৰিব ঠিক আছে থ্যাংক ইউ দাদা